Hey dears, welcome back to this video. So আজি মই তোমালোকৰ সন্মুখত কি লৈ আহিছোঁ ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ প্ৰথম খণ্ড ইয়ানি ইতিহাস চেপ্টাৰৰ গোটেইকেইটা MCQ বাছি শুনি 60টামান MCQ লগতে শ্বৰ্ট টাৰ্ম কুৱেশ্যন মিলাই 100টাৰ ওপৰত হ'ব কুৱেশ্যন এইকেইটা মষ্ট ইম্পৰ্টেণ্ট আৰু চব প্ৰথম চেপ্টাৰত এইটোহে কৈছোঁ বা ফাৰ্ষ্ট চেপ্টাৰটো যে ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন কেৱল এইটো চেপ্টাৰ যদি ইমানটা আছে তেনেহ'লে নহ'লে পাঁচটাৰ ইতিহাসৰ গোটেইকেইটা চেপ্টাৰৰ মই তোমালোকক MCQখিনি বাছি দিম আৰু এটা কথা কি জানা কেৱল ক্লাছ 9ৰ ষ্টুডেণ্টৰ কাৰণে নহয় এইটো ভিডিঅ' অসমৰ সকলো কম্পিটিটিভ এক্সামৰ ষ্টুডেণ্টৰ কাৰণে হয় তেনেহ'লে ভালা আমি প্ৰথম চেপ্টাৰৰ কুৱেশ্যনকেইটা অলপ আলোচনা কৰোঁ আৰু অলপ এক্সপ্লেইনত তোমালোকক বুজাই দিম তোমালোকে চালেই আৰু শুনিলেই তোমালোকৰ হৈ যাব আৰু এইটো এক্সামত বহাৰ লগে লগে ক্লাছ 9ৰ হওক বা কম্পিটিটিভ এক্সামৰ ষ্টুডেণ্টেই হওক তোমালোকে পৰীক্ষাত বহাৰ লগে লগে যদি কমন বনি যায় ন স্ক্ৰীনশ্বটৰ নিচিনা কাম কৰিব আৰু লগালগ কৰিব পাৰিবা বলা ইয়াৰ প্ৰথম কুৱেশ্যনটো আমি চাওঁ যে কি আছে যে কনষ্টাণ্টিনোপল তুৰ্কীসকলে দখল কৰিছিল মানে এইটো কিমান চনত সেইটোহে কৈছে কিমান চনত দখল কৰিছিল যে 1553 নহয় 1453 চনত কিমান চনত 1453 মানে 1453 খ্ৰীষ্টাব্দ তাৰপিছৰ কুৱেশ্যনটো কি আছে যে বাস্কো দা গামাই নতুন জলপথ আৱিষ্কাৰ কৰিছিল নতুন জলপথ আৱিষ্কাৰ কৰিছিলে কিমান চনত যে 1497 হয় 1497 ঠিকে আছে হয় 1497 খ্ৰীষ্টাব্দ তাৰপিছৰ কুৱেশ্যনটো চোৱা ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল কিমান চনত 1500 নহয় 1600 চনত কিমান চনত 1600 চনত তাৰপিছৰ কুৱেশ্যন হ'ল বলা যে উইলিয়াম হকিন্সে কিমান খ্ৰীষ্টাব্দত জাহাংগীৰক সাক্ষাৎ কৰিছিল জাহাংগীৰক কিমান চনত সাক্ষাৎ কৰিছিলে 1609 খ্ৰীষ্টাব্দত কি কৈছে যে উইলিয়াম হকিন্সে কিমান খ্ৰীষ্টাব্দত জাহাংগীৰক সাক্ষাৎ কৰিছিলে 1609 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান সদস্য আছিল কোন আছিলে প্ৰধান সদস্য ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য কি আছিল এইটো উদ্দেশ্য বেহা বেপাৰ কৰা মানে তেওঁলোকে ইয়াত যেন আহিছিলে বেহা বেপাৰৰ আহাতে আহিছিলে পিছতহে তেওঁলোকৰ কাম ষ্টাৰ্ট কৰিলে লুটপাট বুজি পাইছা তাৰপিছত কুৱেশ্যন কৈছে যে 1611 খ্ৰীষ্টাব্দত কোন ঠাইত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিলে কোন ঠাইত লোথাল বালিকট গোবিন্দপুৰ মুছলিমপট্টম তাৰপিছত কুৱেশ্যন যোৱা ফৰ্ট উইলিয়াম নামটো কাৰ সন্মানাৰ্থে ৰখা হৈছিলে ৰজা প্ৰথম উইলিয়াম তৃতীয় উইলিয়ামৰ তৃতীয় উইলিয়াম কলকাতাৰ ফৰ্ট উইলিয়াম বাণিজ্য কেন্দ্ৰ স্থাপন হৈছিলে কিমান চনত 1760 চনত পলাচীৰ যুদ্ধ কিমান চনত হৈছিলে 1757 চনত 1757 চনত ভাৰতত ঔপনিৱেশিক সাম্ৰাজ্য স্থাপন কৰিছিলে ৰবাৰ্ট ক্লাইভ তাৰপিছত কৈছে যে পৰাধীন ভাৰতৰ ব্ৰিটিছ আহৰক কেইটা ভাগত দুটা ভাগত ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম 1757 চিপাহী বিদ্ৰোহ কিমান চনত হৈছিলে 1857 আগৰটো কুৱেশ্যন এনচাৰ আছিল 1858 আৰু এইটোৰ এনচাৰ 1857 আগৰটো 1857 এইটো 1857 বুজি পাইছা 1765 চনত কি চুক্তি হৈছিলে এলাহাবাদ বংগত দ্বৈত শাসন প্ৰৱৰ্তন হৈছিলে কিমান চনত 1765 চনত চোৱা তাৰ পিছৰ কুৱেশ্যনটো কৈছে ৰেড লেটিং এক্ট কেতিয়া হৈছিলে 1773 চনত পিটৰ ভাৰত আইন কেতিয়া হৈছিলে পিটৰ ভাৰত আইন হ'ল 1784 চনত বেৰেকপুৰত চিপাহী চাউৰিত ইংৰাজ বিহাৰলৈ গুলীবৰ্ষণ কৰিছিলে মংগল পাণ্ডে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিলে 1858 চনৰ 2 আগষ্ট ভাৰত সচিবক সহায় কৰিবৰ বাবে কিমানজন সদস্যৰ পৰিষদ গঠন কৰাইছিলে 15 জনীয়া উদৰ শিক্ষা আঁচনি কোনে প্ৰৱৰ্তন কৰিছিলে লৰ্ড কেনিঙে ভাৰতীয় পৰিষদ আইন কেতিয়া প্ৰণয়ন হৈছিলে
1861 চনত অসমৰ প্ৰথম ICS প্ৰতিভা আনন্দৰাম বৰুৱা, ভাৰতৰ প্ৰথম ICS সত্যেন্দ্ৰনাথ বৰুৱা, লি আয়োগ গঠন কৰিছিলে 1923 চনত, ভাৰখচিয়াৰৰ ফৰমান 1719 চনত। ভাৰতীয় পৰিষদ আইন কেতিয়া প্ৰণয়ন কৰিছিলে? 1861 চনত। গ্ৰীক আৰু ৰোমান জাতিসকলে কোন দেশৰ জলপথেদি ভাৰতত প্ৰৱেশ কৰিছিল? পাৰস্য, আফগানিস্তান। বাৰ্থলমিউ ডিয়াছ কোন দেশৰ নাবিক আছিলে? পৰ্তুগাল। আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিলে? কলম্বাছ। ভাস্কো দা গামাৰ মৃত্যু ক'ত হৈছিলে? কোচি। বাৰ্থলমিউ ডিয়াজৰ জন্ম কিমান খ্ৰীষ্টাব্দত হৈছিলে? 1450 চনত। ফ্ৰান্সিছ ড্ৰেকে কিমান খ্ৰীষ্টাব্দত পৃথিৱী প্ৰদক্ষিণ কৰে? 1580। 47 কুৱেশ্যনত কৈছে ভাৰত আৰু ব্ৰহ্মদেশ ভ্ৰমণ কৰি ইংৰাজ জাতিৰ বাবে গৌৰৱ কৰি আনিছিলে। ৰেলফ ফিটছ। হকিন্সে কোন নদীৰ মোহনাৰে চুৰাট বন্দৰত প্ৰৱেশ কৰিছিলে? তাপ্তি। ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে কিমান খ্ৰীষ্টাব্দত উইলিয়াম হকিন্সৰ হতুৱাই এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিলে? 1609 চনত নেকি? 1608 চনত। 1715 খ্ৰীষ্টাব্দত জন চাৰ্মানে ভাৰতত কাক সাক্ষাৎ কৰিছিলে? জাহাংগীৰ। ভাৰখচিয়াৰ। ইংৰাজসকলে প্ৰথমবাৰ আগ্ৰাত কেতিয়া প্ৰৱেশ কৰে? 1609 চনত। মোগল সম্ৰাট জাহাংগীৰৰ মৃত্যু কেতিয়া আৰু ক'ত হৈছিলে? কাশ্মীৰত 1627 খ্ৰীষ্টাব্দত। ওপৰত ক নম্বৰ শুদ্ধ? 1639 খ্ৰীষ্টাব্দত আৰাম গাঁৱৰ বাণিজ্য কেন্দ্ৰটোৰ কি নতুন নাম দিছিলে? ফৰ্ট ছেইণ্ট জৰ্জ। জব চাৰ্ডকে বংগৰ নৱাবৰ লগত 3খন গাঁৱৰ বাবে কিমান টকাৰ খাজনা? 1200। কলিকতা নগৰৰ বেটিত কেইখন গাঁৱৰ সমষ্টি আছিল? 3খন। ফৰ্ট উইলিয়াম নামটো কিয় দিয়া হৈছিলে? ৰজাৰ সন্মানাৰ্থে। কোনজন ৰজাৰ সন্মানাৰ্থে ফৰ্ট উইলিয়ামক নাম দিয়া হৈছিলে? তৃতীয়। ৰবাৰ্ট ক্লাইভৰ মৃত্যু ক'ত হৈছিলে? লণ্ডন। ৱাৰেন হেষ্টিংছৰ কাৰ্যকালৰ সময়সীমা আছিলে? 1774 চনলৈকে। ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেন্দ্ৰবোৰৰ সাহসগৰাকীক প্ৰেছিডেণ্ট বুলি কৈছিলে? প্ৰেছিডেণ্টৰ তলতীয়া শাসন যন্ত্ৰটো কি বোলা হৈছিলে? প্ৰেছিডেন্সি। লৰ্ড ডেলহাউছিৰ বিদায় কিমান চনত হৈছিলে? 1858 চনত। লৰ্ড কেনিঙে কেতিয়া জেনেৰেলৰ পদ লৈছিলে? 1856-1862 চনত। মোগল বাহিনীয়ে চিপাহী চাউলীত ইংৰাজ মিহলাই কেতিয়া গুলীবৰ্ষণ কৰিছিলে? 1857 চনৰ 29 মাৰ্চ। ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো? 1835 চনত। ভাৰত শাসনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা মন্ত্ৰী কি বোলা হৈছিলে? ভাৰত সচিব। ভাৰত চৰকাৰৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গভৰ্ণৰ জেনেৰেলজনক কি খিতাপ প্ৰদান কৰা হৈছিলে? ভাইচৰয়। লৰ্ড কেনিঙৰ দ্বিতীয় কাৰ্যকালৰ সময়সীমা আছিলে? 1858-62 চন। বংগৰ ৰাজহ আইন কেতিয়া প্ৰণয়ন কৰা হয়? 1859 চনত। বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱ কোনজনে প্ৰৱৰ্তন কৰে? লৰ্ড মেয়। লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ কেতিয়া দিয়া হৈছিলে? 1882 চনত। 1853 চনত। ভাৰতীয় লোকসেৱাৰ পৰীক্ষাৰ্থীৰ বয়স 21 বছৰৰ পৰা 19 বছৰ বয়সলৈকে কোনে
লৰ্ড লিটন ইংলেণ্ড আৰু ভাৰতত একে সময়তে লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত গৃহীত কৰা হৈছিলে 1893 চনৰ 2 জুন তাৰিখে চোৱা MCQ গোটেইকেইটা গুচি গৈছে এতিয়া তোমালোকে এই শ্বৰ্ট কুৱেশ্যনকেইটা এবাৰ চাই দিয়া মই নকওঁ তোমালোকে জাষ্ট চাই দিয়া কাৰণ ওপৰত প্ৰায়কেইটা আছে যিকেইটা নাই তোমালোকে চাই দিয়া কাৰণ এনেকুৱা টাইপৰ কুৱেশ্যন MCQ মাল্টিপল চইচ কুৱেশ্যনত দিব পাৰে বুজি পাইছে অ'কে 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 বাবা অ'কে অ'কে বাবা অ'কে